ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিকী মৃত্যু দিৱস পালন। ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টেঙাগাঁও প্ৰাথমিক গোটৰ সহযোগত সুধাকণ্ঠ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিক উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তালাব কাপাহবাৰী খেলপথাৰত আয়োজন কৰা হয়। বিশ্ববৰেণ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নৱম বাৰ্ষিকী মৃত্যু দিৱস উপলক্ষে আজি ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাহিত্যিক, লেখক, শিক্ষক, সমাজসেৱক, সাংবাদিক তথা বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ লগতে তালাব কাপাহবাৰীৰ ৰাইজ উপস্থিত থাকে। তালাব সাহিত্য সভাৰ সভাপতি সীমান্ত শৰ্মা ডাঙৰীয়াই বন্তি প্ৰজ্বলন অনুষ্ঠান আৰম্ভ কৰি ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগে লগে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমগ্ৰ বিশ্বত সুনাম অৰ্জন কৰা গীতৰ অনুষ্ঠান আৰম্ভ কৰা হয়। ডাঙৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপসভাপতি পোহেশ্বৰ সোণোৱাল উপস্থিত থাকে। পোহেশ্বৰ সোণোৱাল উপস্থিত হৈ কয় যে সুধাকণ্ঠ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকাক আদৰ্শ মানি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী কিদৰে আগুৱাই লৈ যাব পাৰে তাৰ হকে ছাত্ৰ সন্থাই কাম কৰি যাব। তালাবৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট এনি টুডে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি আমি ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু টেঙাগাঁও প্ৰাথমিক গোটৰ সহযোগত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছো। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই দি যোৱা যি মহান যি তেওঁৰ আদৰ্শ সেই আদৰ্শক অনুপ্ৰেৰণা কৰি অনাগত দিনত জাতীয় জীৱনৰ কাৰণে অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই কেনেদৰে মাত মাতি যাব পাৰো তাকেই আমি সৰুগত কৰি আৰু সেই ভূপেন হাজৰিকাই যি আদৰ্শক আমি অনুপ্ৰেৰণা হিচাপে লৈ আজি এই ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি আয়োজন কৰিছো। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি যাতে তেখেতৰ গীতৰ আমি চৰ্চা আমি ইয়াতে কৰিম আৰু তেখেতৰ গীতে যিহেতু অসমীয়া জাতিক দি থৈ গৈছে বহু অৱদান, সেই অৱদানবোৰ আশীৰ্বাদ হিচাপে হিৰত লৈ অনাগত দিনত ডাঙৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই জাতীয় জীৱনৰ হকে কেনেদৰে কাম কৰিব পাৰো তাৰ উৎসাহ, তাৰ উদ্দীপনা আৰু তাৰ উদ্যম হিচাপে আমি লৈ অনাগত দিনত আমি জাতীয় জীৱনৰ হকে কাম কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ হ'ম। আৰু সেয়েহে আমি টেঙাগাঁও প্ৰাথমিক গোটৰ আজি সহযোগত আমি আয়োজন কৰিছো এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে। খন্তেক সময়ৰ পাছতে আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি গীত কালজয়ী যিবিলাক গীত সেই গীতসমূহ পৰিৱেশন হ'ব আৰু সেই গীতৰ জৰিয়তে অসমীয়া জাতিটো যে সংগঠিত ৰূপত বিভিন্ন জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহক সংগঠিত কৰি একতাৰ ৰূপত কেনেধৰণে আমি আগুৱাই লৈ যাব পাৰো তাকেই কামনা কৰি আমি ডাঙৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছো।